মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে ক্লাছ 10ৰ ইলেক্টিভ জিঅ'গ্ৰাফিৰ চেপ্টাৰ 6ৰ ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো 1 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতবৰ্ষৰ এটি চমু পৰিচয় দাঙি ধৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, এছিয়া মহাদেশৰ অন্তৰ্গত আৰু পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত ভাৰতবৰ্ষ এখন উল্লেখযোগ্য দেশ। ভাৰতবৰ্ষত ভিন্ন প্ৰকাৰৰ জলবায়ু, প্ৰাকৃতিক পৰিৱেশ আৰু অৰ্থ-সামাজিক ভিন্নতা দেখা যায়। দেশখনত বৰফেৰে আবৃত হিমালয় অঞ্চলত অতি শীতল জলবায়ু আৰু ৰাজস্থানত শুকান বালিময় মৰুভূমিৰ অতিপাত গৰম জলবায়ু পোৱা যায়। এই দেশখনত কোনো কোনো ঠাইত অতি বৃষ্টি হৈ বানপানীৰ সৃষ্টি কৰে আৰু অনাবৃষ্টিৰ ফলত খৰাং অৱস্থা হয়। দেশখনত ডাঙৰ ডাঙৰ গছ-গছনিৰ ভৰা অৰণ্য অঞ্চলৰ লগতেই কাঁইটীয়া জোপোহা গছৰ অৰণ্য আছে। ভাৰতবৰ্ষত ভূখণ্ড নানা পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, প্লাৱনভূমি আদি বিভিন্ন ভূ-প্ৰাকৃতিৰে বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে। ভাৰতবৰ্ষৰ প্ৰাচীন কালৰে পৰা চলি অহা সৰল সাংস্কৃতিক ভিত্তি, মৌচুমী জলবায়ুৱে গঢ় দিয়া সদৃশ প্ৰাকৃতিক অৱস্থাই ভাৰতীয় লোকসকলৰ মাজত ঐক্যৰ মনোভাৱৰ জন্ম দিয়ে। তো 2 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতবৰ্ষৰ অৱস্থিতি আৰু আকাৰ সম্পৰ্কীয় বৈশিষ্ট্যখিনি আলোচনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ভাৰতবৰ্ষ দেশখন এছিয়া মহাদেশৰ দক্ষিণাংশত অৱস্থিত। দেশখনৰ উত্তৰে আছে সুউচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ, দক্ষিণে আছে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূব দিশত আছে বংগোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিম দিশত আছে আৰৱ সাগৰ আৰু পাকিস্তান। ভাৰতবৰ্ষৰ ভূখণ্ড উত্তৰা দক্ষিণকৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আৰু পূব পশ্চিমাকৈ আছে অৰুণাচল প্ৰদেশৰ পৰা পূব প্ৰান্তৰ পৰা পাকিস্তানলৈকে বিস্তৃত। ভাৰতবৰ্ষত 18°8' উত্তৰাংশ উত্তৰৰ পৰা 37° উত্তৰ অক্ষাংশ ৰেখা আৰু 78° পূবৰ পৰা 97.2447 পূব দ্ৰাঘিমা ৰেখাৰ মাজত অৱস্থিত। ভাৰতীয় ভূভাগে প্ৰায় 6100 কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে আৰু তাত বহুতো উল্লেখযোগ্য বন্দৰ গঢ়ি উঠিছে। ভাৰতবৰ্ষৰ মূল স্থলসীমাৰ দৈৰ্ঘ্য 15,200 কিলোমিটাৰ। আকাৰৰ ফালৰ পৰা ভাৰতবৰ্ষ পৃথিৱীৰ দেশসমূহৰ ভিতৰত 7ম স্থান দখল কৰিছে। ভাৰতবৰ্ষৰ মুঠ মাটিকালি 3,82,263 বৰ্গ কিলোমিটাৰ। ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ 22% আগুৰি আছে। দেশখনৰ আকাৰ বিশাল আৰু ইয়াত 28খন ৰাজ্যৰ লগতে 7খন বৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল আছে। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, ভূ-প্ৰকৃতিৰ ভিত্তিত ভাৰতক কেইটা ভাগত ভাগ কৰিব পাৰি, চিত্ৰৰ সহায়ত উল্লেখ কৰা বা বুজাই দিয়া। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ভূ-প্ৰকৃতিৰ ভিত্তিত ভাৰতক 4টা ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হৈছে ক, উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল, খ, উত্তৰ ভাৰতীয় সমভূমি অঞ্চল, গ, দক্ষিণাত্য মালভূমি অঞ্চল আৰু খ, উপকূল অঞ্চল। ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ইয়াৰ উত্তৰ সীমাৰ সৈতে সংলগ্ন হৈ আছে। ই কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা পূব পশ্চিমাকৈ অৰুণাচল প্ৰদেশ পূব সীমান্তলৈকে বিস্তৃত হৈ আছে। এই পাৰ্বত্য অঞ্চলটোৱে প্ৰায় 2500 কিলোমিটাৰ দীঘল আৰু প্ৰায় 240 কিলোমিটাৰৰ পৰা 500 কিলোমিটাৰ পৰ্যন্ত প্ৰায়
5 লাখ বর্গ কিলোমিটাৰ মাটিকালি আগুৰি আছে। সাগৰ পৃষ্ঠৰ পৰা এই পাৰ্বত্য অঞ্চলৰ উচ্চতা 8000 মিটাৰ অধিক। পূব পশ্চিমাকৈ সমান্তৰালভাৱে হিমালয় পৰ্বতমালাক উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহি হিমালয় হিচাপে তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো উত্তৰ হিমালয়ৰ পৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজত অৱস্থিত। এই সমভূমি অঞ্চলটো পূবে অসমৰ প্ৰদেশৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় 24,000 কিলোমিটাৰ বিস্তৃত। 2400 কিলোমিটাৰ বিস্তৃত। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটোৱে দেশখনৰ প্ৰায় 7 লাখ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে। এই অঞ্চলটোৰ অন্তৰ্গত 5খন সমভূমি হৈছে ক পশ্চিম সমভূমি, খ পাঞ্জাব হাৰিয়ানা সমভূমি, গ গংগা সমভূমি, ঘ উত্তৰ বংগ সমভূমি আৰু গ ব্ৰহ্মপুত্ৰ সমভূমি। হিমালয় অঞ্চলৰ পৰা প্ৰভাৱিত হোৱা তিনিটা প্ৰধান নদী সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰৰ লগতে এই নদীবোৰৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে। দক্ষিণাত্য মালভূমি অঞ্চলটোই উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণ ভাৰতৰ অৱস্থিত আৰু ই পুৰণি কঠিন শিলেৰে গঠিত। এই মালভূমি অঞ্চলটো উত্তৰৰ মালৱা মালভূমি আৰু বিন্দু সাগৰ আৰু উত্তৰ পূব ছোটনাগপুৰ মালভূমিৰ সামৰি লৈ গঠিত হৈছে। সমগ্ৰ মালভূমি বিন্দা, সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতেৰে উত্তৰ আৰু দক্ষিণ নামে এই দুটা অংশই ভাগ কৰিছে। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে? ভাৰতৰ ভূ-প্ৰাকৃতিক অঞ্চলসমূহৰ চমু বৰ্ণনা দিয়া। তো উত্তৰত তোমালোকে লিখিবা ক উত্তৰ হিমালয় পৰ্বত্য অঞ্চল, খ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, গ দক্ষিণাত্য মালভূমি অঞ্চল আৰু খ ভাৰতৰ উপকূল অঞ্চল। তো ক তোমালোকে লিখিবা ভাৰতৰ হিমালয় পৰ্বত্য অঞ্চল। ভাৰতবৰ্ষৰ হিমালয় পৰ্বত্য অঞ্চলটো ইয়াৰ উত্তৰ সীমাৰ সৈতে জড়িত। ই কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমালৈকে পূবা পশ্চিমাকৈ বিস্তৃত। এই পৰ্বত্য অঞ্চলটোৱে প্ৰায় 2500 কিলোমিটাৰ দীঘল আৰু 240 পৰা 500 কিলোমিটাৰ পৰ্যন্ত বহল, প্ৰায় 5 কোটি বৰ্গ কিলোমিটাৰ 5 লাখ বৰ্গ কিলোমিটাৰ মাটিকালি আগুৰি আছে। হিমালয় পৰ্বতমালাৰ এক সাগৰৰ পৰা সৃষ্টি হোৱা বুলি ভূবিজ্ঞানীসকলে মত পোষণ কৰে। তাৰপিছত খত কি কৈছে? উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো উত্তৰ হিমালয় পৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজত অৱস্থিত। এই অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমান্তলৈকে প্ৰায় 2400 কিলোমিটাৰ বিস্তৃত আৰু এই অঞ্চলটোৱে প্ৰায় 7 লাখ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে। এই সমভূমি অঞ্চলটোৰ প্ৰধানকৈ 5খন সমভূমি যেনে পশ্চিম সমভূমি, পাঞ্জাব হাৰিয়ানা সমভূমি, গংগা সমভূমি, উত্তৰ বংগ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমিক লৈ গঠিত। তাৰপিছত গত দিয়া আছে কি দক্ষিণাত্য মালভূমি অঞ্চল। দক্ষিণাত্য মালভূমি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণ দিশত অৱস্থিত আৰু এই মালভূমি অঞ্চলটোৰ কঠিন শিলেৰে গঠিত। এই মালভূমিৰ অঞ্চলটোৰ উত্তৰৰ মালৱা মালভূমি আৰু বিন্দা পৰ্বত আৰু ছোটনাগপুৰ মালভূমিক লৈ গঠিত হৈছে। সমগ্ৰ মালভূমি অঞ্চলটোক বিন্দা, সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতেৰে উত্তৰ আৰু দক্ষিণ ৰূপে দুটা ভাগত বিভক্ত কৰিছে। উত্তৰ অংশৰ ভিতৰত মালৱা আৰু ছোটনাগপুৰ মালভূমিত
অৱস্থিত। দক্ষিণৰ মালভূমি অঞ্চলটো পশ্চিম সীমাত পশ্চিম ঘাটত পৰ্বতশ্ৰেণী আৰু পূব সীমান্তত পূৰ্বঘাট পৰ্বতশ্ৰেণী আছে। পৰ্বতৰ ঢাল অনুসৰি দক্ষিণ ভাৰতৰ সৰহভাগ নদীয়েই পশ্চিমৰ পৰা পূবলৈ প্ৰভাৱিত হৈ বংগোপসাগৰত পৰিছে। এই অঞ্চলৰ পৰা নৰ্দমা আৰু তাপ্তি নৈ দুখন পশ্চিমালৈ প্ৰৱাহিত হৈ কম্বে উপসাগৰত মিলিত হৈছে। তাৰপিছত ঘত দি আছে ভাৰতৰ উপকূল অঞ্চল। ভাৰতৰ উপকূল অঞ্চলৰ দক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বংগোপসাগৰ আৰু আৰৱ সাগৰৰ পাৰত অৱস্থিত। সাগৰৰ পৃষ্ঠৰ পৰা উপকূল অঞ্চলৰ উচ্চতা 30 পৰা 50 মিটাৰ। ভাৰতৰ পূব উপকূল অঞ্চলটো বংগোপসাগৰৰ পৰা পূৰ্বঘাট পৰ্বতশ্ৰেণীৰ মাজত অৱস্থিত আৰু ই গংগা নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত। এই উপকূল অঞ্চলটো প্ৰায় 1100 কিলোমিটাৰ দীঘল আৰু গড়ে 120 কিলোমিটাৰ বহল। ভাৰতৰ সকলোবিলাক প্ৰধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু বদ্বীপৰ দ্বাৰা এই উপকূল অঞ্চল গঠিত। পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰৰ পৰা পশ্চিম ঘাট পৰ্বতৰ মাজত অৱস্থিত আৰু এই অঞ্চলৰ দৈৰ্ঘ্য প্ৰায় 1500 মিটাৰ আৰু প্ৰস্থ 10 পৰা 15 কিলোমিটাৰৰ ভিতৰত। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতৰ জলবায়ুবোৰৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ভাৰতবৰ্ষৰ ভিন্ন অঞ্চলত ভিন্ন প্ৰকাৰৰ জলবায়ু অনুভূত হয়। জলবায়ুৰ প্ৰধান উপাদানসমূহ যেনে উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতা আদি ঠাইভেদে বেলেগ বেলেগ। তাৰোপৰি ভাৰতৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে দেশখনৰ বিশালতা, বিভিন্নতা, ভূ-প্ৰাকৃতিক উচ্চতাৰ পাৰ্থক্য, সাগৰৰ পৰা দূৰত্ব, বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰত। ভাৰতৰ প্ৰায় সমাজেদি পাৰ হোৱা কৰ্কট ক্ৰান্তি ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ অংশত ভাগ কৰিছে আৰু ইয়াৰ উত্তৰ অংশটো পৰিছে সমমণ্ডল আৰু দক্ষিণ অংশটো গ্ৰীষ্মমণ্ডলত পৰিছে। সেইবাবে দক্ষিণ ভাৰতৰ অধিক গৰম অনুভূত হয়। তাৰোপৰি ভাৰতৰ ভিন্ন ভূ-প্ৰকৃতিয়ে ঠাইবোৰৰ মাজত উচ্চতাৰ তাৰতম্য আনিছে আৰু ইয়ে জলবায়ুৰ প্ৰভাৱ পেলাইছে। একে অক্ষাংশত অৱস্থিত যদিও উচ্চতাৰ তাৰতম্যৰ বাবে ঠাইবোৰত উত্তাপ, বায়ুৰ চাপ, বৰষুণৰ পৰিমাণ, আৰ্দ্ৰতা পৰিমাণ কম বেছি হয় আৰু সেইবাবে জলবায়ু ভিন্ন হয়। অৰ্থাৎ ভাৰতবৰ্ষৰ জলবায়ু ভিন্ন বৈশিষ্ট্যপূৰ্ণ। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুৰ ওপৰত কিদৰে প্ৰভাৱ পেলায় ব্যাখ্যা কৰা। তো উত্তৰ তোমালোকে লিখিবা। মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। ভাৰতৰ বছৰৰ ভিন্ন ঋতুত প্ৰধানকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বায়ু প্ৰৱাহিত হয়। গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহ বলে আৰু শীতকালত উত্তৰ পূব মৌচুমী বতাহ বলে। দক্ষিণ পশ্চিম মৌচুমী বতাহে আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলবায়ু বাষ্প কঢ়িয়াই আনে আৰু ই পশ্চিম ঘাট পৰ্বত বাধাপ্ৰাপ্ত হয়। তেতিয়া এই বায়ুৰ ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণৰ আকাৰে মাটি পৰে। আকৌ এই বায়ুৰেই মান এটি অংশ পশ্চিম ঘাট পৰ্বতৰ ওপৰেদি প্ৰভাৱিত হৈ বংগোপসাগৰৰ পিনে আগবাঢ়ে। বংগোপসাগৰৰ ওপৰেদি প্ৰভাৱিত হওঁতে পুনৰ অধিক জলবায়ুৰ ভাৱ আহৰণ কৰি এই বায়ু অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত সোমায়। এই বতাহে মেঘালয়ৰ মালভূমিত বাধাগ্ৰস্ত হৈ প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে। আকৌ উত্তৰ পূব মৌচুমী বতাহে শীতকালত প্ৰভাৱিত হয়। উত্তৰত অৱস্থিত হিমালয় পৰ্বতে এই চেঁচা বতাহ প্ৰভাৱিত হোৱাত বাধা প্ৰদান কৰে আৰু ইয়াৰ ফলত ভাৰতত প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পৰে। ই বতাহৰ অক্ষাংশ হিমালয় পৰ্বতৰ পাৰ হৈ ভাৰতত সোমাই যদিও স্থলভাগৰ পৰা প্ৰভাৱিত হোৱা বাবে এই বতাহ শুকান হয় আৰু ইয়াৰ ফলত বৰষুণ নহয়। কিন্তু
এই বতাহ বংগোপসাগৰৰ ওপৰেদি আগবাঢ়োতে কিছু পৰিমাণে জলীয় বাষ্প আহৰণ কৰে আৰু এই বতাহ পূৰ্বঘাট পৰ্বতত খুন্দা খোৱাৰ ফলত ভাৰতৰ পূব উপকূল কিছু পৰিমাণে বৰষুণ হয়। এনেদৰে মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুক প্ৰভাৱিত কৰে। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, কি প্ৰকাৰৰ উদ্ভিদ ভাৰতবৰ্ষত পোৱা যায়, চিত্ৰ আঁকি উল্লেখ কৰা। তো উত্তৰত তোমালোকে লিখিবা, ভাৰতবৰ্ষত প্ৰধানকৈ 6 প্ৰকাৰৰ উদ্ভিদ পোৱা যায়। সেইবোৰ হৈছে ক চিৰসেউজীয়া উদ্ভিদ, খ মৌচুমীয়া উদ্ভিদ, গ কাঁইটীয়া মৰু উদ্ভিদ, ঘ তৃণজাতীয় উদ্ভিদ, ঙ বদ্বীপীয় উদ্ভিদ যাক মেনগ্ৰেভ বুলি কোৱা হয়, চ পৰ্বত্য উদ্ভিদ। তলৰ চিত্ৰত ভাৰতৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ দেখুওৱা হ'ল। তো এইবিলাক ক'ত কি পোৱা যায়, চিৰসেউজীয়া উদ্ভিদ ক'ত পোৱা যায়, মৌচুমী উদ্ভিদ ক'ত পোৱা যায়, কাঁইটীয়া, তো এইবিলাক মানচিত্ৰত দেখুওৱা হ'ল। প্ৰথমে দিছে চিৰসেউজীয়া উদ্ভিদ। তো চিৰসেউজীয়া উদ্ভিদ ক'ত পোৱা যায়, এইখিনিত পোৱা যায় চিৰসেউজীয়া উদ্ভিদ। তাৰপিছত 8 নম্বৰত কি কৈছে, ভাৰতত পোৱা উদ্ভিদৰ প্ৰকাৰবোৰ আলোচনা কৰা। তো উত্তৰত তোমালোকে লিখিবা, ভাৰতবৰ্ষত পোৱা ভিন্ন প্ৰকাৰৰ উদ্ভিদৰ বিষয়ে তলত আলোচনা কৰা হ'ল। ক চিৰসেউজীয়া উদ্ভিদ। চিৰসেউজীয়া উদ্ভিদ দেখা পোৱা যায় বা দেখা পোৱা অঞ্চলবোৰৰ বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰতকৈ অধিক হয় আৰু গড় উত্তাপ 25 ডিগ্ৰী চেলছিয়াছৰ পৰা 27 চেলছিয়াছ বা 27 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে। চিৰসেউজীয়া উদ্ভিদবোৰ সাধাৰণতে ওখ প্ৰকৃতিৰ হয় আৰু এই গছবোৰত 45 মিটাৰ পৰ্যন্ত ওখ হয়। বছৰৰ কোনো ঋতুতে এই উদ্ভিদৰ পাত নসৰে। পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল, অৰুণাচল, হিমালয়, নামনি ভাগ, উজনি অসম আদি অঞ্চলত চিৰসেউজীয়া উদ্ভিদৰ পৰিলক্ষিত হয়। খ মৌচুমীয়া উদ্ভিদ। মৌচুমীয়া উদ্ভিদ পোৱা অঞ্চলবোৰৰ বাৰ্ষিক বৰষুণৰ পৰিমাণ 100 পৰা 200 চেণ্টিমিটাৰৰ ভিতৰত থাকে আৰু গড় উত্তাপ 27 ডিগ্ৰী চেলছিয়াছ হয়। মৌচুমী উদ্ভিদৰ মৌচুমী ঋতুত হোৱা বৰষুণৰ ওপৰত নিৰ্ভৰশীল। শীতকালত এই গছবিলাকৰ পাত সৰে। মৌচুমী অৰণ্যৰ প্ৰধান উদ্ভিদ হৈছে শাল, সেগুন, চিৰিছ, শিশু, চন্দন, অৰ্জুন আদিৰ লগতে বিভিন্ন প্ৰজাতিৰ বাঁহ আদি। মৌচুমী উদ্ভিদ পোৱা কেইটামান অঞ্চল হৈছে অসম, পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ, তামিলনাডু আদি লগতে পূৰ্বঘাট পৰ্বত, পশ্চিম ঘাট পৰ্বত আৰু দক্ষিণাত্য মালভূমি পূব অংশ। তাৰপিছত গ কাঁইটীয়া মেৰু উদ্ভিদ বা কাঁইটীয়া মেৰু উদ্ভিদ পোৱা অঞ্চলবোৰ বছৰি বৰষুণৰ পৰিমাণ 50 চেণ্টিমিটাৰতকৈ কম হয়। মেৰু অঞ্চলত উত্তাপ অধিক আৰু পানীৰ অভাৱৰ বাবে গছৰ পাতবিলাক বহল নহৈ গোটা আৰু কাঁইটীয়া হয়। মেৰু অঞ্চলৰ প্ৰধান উদ্ভিদ হৈছে একাচিয়া, বিভিন্ন প্ৰকাৰৰ কেকটাছ, খেজুৰ, বগৰী আদি। এই উদ্ভিদ প্ৰধানকৈ ৰাজস্থানৰ পশ্চিমাংশৰ থৰ মৰুভূমিত, পাঞ্জাৱৰ দক্ষিণ পশ্চিম অঞ্চলত দেখা যায়। পাঞ্জাৱৰ দক্ষিণ পশ্চিম অঞ্চলত দেখা যায়। খ তৃণজাতীয় উদ্ভিদ পোৱা যায় বা পোৱা অঞ্চলবোৰত বাৰ্ষিক বৰষুণৰ পৰিমাণ 50 পৰা 100 চেণ্টিমিটাৰৰ ভিতৰত থাকে। তৃণজাতীয় উদ্ভিদৰ ভিতৰত প্ৰধান হৈছে চাপৰ জোপোহা গছ, ঘাঁহ, সৰু কাঁইটীয়া গছ আদি। এই উদ্ভিদৰ প্ৰধানকৈ উত্তৰ ভাৰতৰ পাঞ্জাৱ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ কিছু অংশত দেখা যায়। এই জাতীয় উদ্ভিদৰ অন্তৰ্গত হৈছে ঘাঁহ, নল, খাগৰি, ইক্ৰা আদি। তাৰপিছত বদ্বীপীয় উদ্ভিদ। বদ্বীপীয় উদ্ভিদ প্ৰধান সাগৰৰ পাৰৰ বা বদ্বীপ অঞ্চলত দেখা যায়। এই উদ্ভিদৰ ভিতৰত প্ৰধান হৈছে সুন্দৰী, তাল, নাৰিকল। বদ্বীপীয় উদ্ভিদৰ প্ৰধানকৈ কচ্ছ উপসাগৰৰ উপকূল অঞ্চলত গংগা,
ব্ৰহ্মপুত্ৰৰ বদ্বীপ, মহানগৰী, গোদাবৰী, কৃষ্ণ, কাবেৰী আদি নৈৰ বদ্বীপ অঞ্চলত পোৱা যায়। সাগৰৰ জোৱাৰৰ ফলত হোৱা গছৰ লগতে আদি জমা কৰি পলসুৱা মাটিত এই উদ্ভিদ জন্মে। তাৰপিছত আছে পাৰ্বত্য উদ্ভিদ। পাৰ্বত্য অঞ্চলৰ ভিন ভিন উচ্চতাৰ ভিন ভিন প্ৰজাতিৰ উদ্ভিদ পোৱা যায়। উচ্চতা আৰু পৰ্বত পাহাৰৰ ঢাল অনুসৰি বৰষুণৰ উত্তাপ আৰু মাটিৰ গুণাগুণৰ প্ৰভেদ হয়। এই বৰ কাৰণৰ পৰ্বত্য অঞ্চলৰ উষ্ণতাৰ তাৰতম্য অনুসৰি উদ্ভিদৰ প্ৰকাৰ ভিন্ন হয়। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে এটি টোকা লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ভাৰতৰ পৃথিৱীৰ ভিতৰত দ্বিতীয় জনবহুল দেশ। ভাৰতবৰ্ষৰ জনসংখ্যা দ্ৰুতগতি বৃদ্ধি পাই আহিছে। 1901 চনত এক তথ্য মতে ভাৰতৰ জনসংখ্যা আছিল 2384 কোটি, কিন্তু 2001 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যা 102.70 কোটি। সম্প্ৰতি ভাৰতৰ মুঠ জনসংখ্যা পৃথিৱীৰ জনসংখ্যাৰ 16%। 1901 চনৰ পৰা 2000 চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা প্ৰায় 4 গুণতকৈ অধিক বৃদ্ধি পাইছে। ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে উচ্চ জন্মৰ হাৰ, মৃত্যুৰ নিম্ন হাৰ আৰু প্ৰব্ৰজন। জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ অধিক হোৱাৰ বাবেই ভাৰতবৰ্ষৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, জনসংখ্যা বিতৰণত ভাৰতৰ সকলো ঠাইতে কিয় সমান নহয় ব্যাখ্যা কৰা। তো উত্তৰত তোমালোকে লিখিবা, ভাৰতৰ জনসংখ্যা বিতৰণত দেশখনৰ সকলো ঠাইতে সমান নহয়। ইয়াৰ বহুতো কাৰণ আছে। সাধাৰণতে যিবোৰ ঠাইত প্ৰাকৃতিক পৰিৱেশ অনুকূল নহয় অথবা অৰ্থনৈতিক আৰু যাতায়াত যোগাযোগ তথা পৰিবহণ ব্যৱস্থা উন্নত নহয়, সেইবোৰ অঞ্চলত জনসাধাৰণে জনবসতি পাতল হয়। আনহাতে যিবোৰ ঠাইৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল, যোগাযোগ ব্যৱস্থা উন্নত, অৰ্থনৈতিক দিশত আগবঢ়া, ব্যৱসায় বাণিজ্যৰ উপযুক্ত সুবিধা আছে, কৃষিভূমি সাৰুৱা, উদ্যোগ প্ৰতিষ্ঠানৰ সা সুবিধা আছে, তেনেবোৰ ঠাইত জনবসতি ঘন হয়। তাৰোপৰি পৰ্বত অঞ্চলৰ জলবায়ুৰ ভিন্নতা, বাটপথ, শিক্ষানুষ্ঠান, চিকিৎসালয় আদিৰ বিশেষ সুবিধা থাকে বা নাথাকে, তেনেবোৰ ঠাইত জনবসতি সেৰেঙা হয়। সাধাৰণতে সমতল ভূমি অঞ্চলত নদী, নদ-নদী, উপকূল তথা উপত্যকাৰ অঞ্চলৰ আদিত অধিক পৰিমাণে মানুহ বসবাস কৰে। সেয়ে আমি ক'ব পাৰোঁ যে জনসংখ্যা বিতৰণৰ ঠাই বিশেষে তাৰতম্য ঘটে। দেশখনৰ নগৰ চহৰ অঞ্চলত অধিক পৰিমাণে জনসংখ্যা বসবাস কৰে আৰু গ্ৰাম্য অঞ্চলৰ চহৰৰ তুলনাত কম পৰিমাণৰ লোকে বসবাস কৰে। যাতায়াত, শিল্প উদ্যোগ, বাণিজ্য, ব্যৱসায় বাণিজ্যৰ সুবিধা থকা অঞ্চলবোৰত জনবসতি বেছি। আনহাতে কোনো বিশেষ সা সুবিধা নথকা অঞ্চলত জনবসতি সেৰেঙা হয়। তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিদৰে ভিন ভিন হৈছে আলোচনা কৰা। তো উত্তৰত তোমালোকে লিখিবা, ভাৰতৰ জনসংখ্যা ঘনত্ব সকলো ঠাইতে সমান নহয়। ঘন জনবসতিপূৰ্ণ ঠাই বা অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব অধিক। আনহাতে পাতল বা সেৰেঙা জনবসতি থকা অঞ্চলত জনসংখ্যা ঘনত্ব কম। কোনো এখন দেশৰ জনসংখ্যা ঘনত্ব অঞ্চলভেদে ভিন্ন হয়। জনসংখ্যা ঘনত্ব ভিন্ন হোৱাৰ বহুতো কাৰক আছে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে প্ৰাকৃতিক পৰিৱেশ, ভূপ্ৰাকৃতিক জলবায়ু, কৰ্মসংস্থাপনৰ সুবিধা, শিক্ষা ব্যৱস্থা আৰু অন্যান্য সা সুবিধাৰ লগতে অৰ্থনৈতিক বিকাশৰ উন্নতম। সাধাৰণতে যিবোৰ অঞ্চলত কৃষিকাৰ্যৰ পৰ্যাপ্ত সুবিধা আছে, বাটপথৰ যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা উন্নত, শিল্প উদ্যোগ প্ৰতিষ্ঠা স্থাপনৰ সা সুবিধা আছে, তেনেবোৰ অঞ্চলত জনসংখ্যা অধিক বা ঘনত্ব অধিক। আনহাতে যিবোৰ অঞ্চলৰ বুনিয়াদী সা সুবিধাৰ অভাৱ, বাটপথ আৰু পৰিবহণৰ ব্যৱস্থা অনুন্নত, জলবায়ু বসবাসৰ অনুপযোগী, তেনেবোৰ ঠাইত জনসংখ্যাৰ ঘনত্ব পাতল হয়। নদী উপত্যকা অঞ্চলবোৰৰ ভূমিভাগ সাৰুৱা, অধিক
শতাংশ লোকেই কৃষিজাত নিয়োজিত আৰু জীৱন নিৰ্বাহৰ সুবিধাজনক, তেনেবোৰ অঞ্চলৰ জনসংখ্যা ঘনত্ব অধিক। এনেদৰেই বিভিন্ন কাৰণত ভাৰতৰ জনসংখ্যা ঘনত্ব ঠাই বিশেষে তাৰতম্য হোৱা দেখা যায়। তাৰপিছত 12 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতৰ নগৰীয় জনসংখ্যাৰ এটি চমুৱা পাৰ্চ দিয়া আৰু লগতে কেইখনমান প্ৰধান চহৰৰ নগৰীয়া জনবসতি বৃদ্ধিৰ তথ্য দাঙি ধৰা। তো উত্তৰত তোমালোকে লিখিবা, ভাৰতৰ নগৰ অঞ্চলবোৰৰ জনবসতি অধিক হোৱা দেখা যায়। নগৰ চহৰ অঞ্চলৰ সুচল যাতায়াত ব্যৱস্থা, ঔদ্যোগিক উন্নয়ন আৰু নগৰীকৰণৰ ফলত জনসাধাৰণে অধিক সুবিধা লাভ কৰিব পাৰে। সেইবাবে নগৰ অঞ্চলত জনবসতি অতি ঘন হয়। 1991 চনত ভাৰতৰ নগৰীয় জনসংখ্যা আছিল মুঠ জনসংখ্যাৰ 25%। ভাৰতৰ নগৰীয় জনসংখ্যাৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত বহুতো নগৰ অঞ্চলৰ সৃষ্টি হৈছে। যোৱা 1981 চনৰ ভাৰতৰ নগৰ চহৰৰ সংখ্যা আছিল 3244 খন আৰু ই বৃদ্ধি পাই 1991 চনত 3768 খন হয়। অৰ্থাৎ 10 বছৰৰ ভিতৰতে ভাৰতত প্ৰায় 50খন নতুন নগৰ সৃষ্টি হৈছে। এই নতুন নগৰসমূহ সৃষ্টিৰ প্ৰধান কাৰণ হৈছে ঔদ্যোগিক বিকাশ তথা কৰ্মসংস্থাপনৰ সা-সুবিধা, চহৰ অঞ্চলৰ থকা শিক্ষা তথা স্বাস্থ্যৰ সা-সুবিধাৰ লগতে গ্ৰাম্য অঞ্চলত থকা বিভিন্ন সুবিধাসমূহ। গ্ৰাম্য অঞ্চলত জীৱন নিৰ্বাহ পদ্ধতিৰ অতি কষ্টকৰ হোৱা হেতুকে অধিক হাৰত জনসংখ্যাৰ চহৰলৈ প্ৰব্ৰজন হৈছে। ভাৰতবৰ্ষৰ এক নিযুত বা তাতকৈ অধিক জনসংখ্যা থকা চহৰৰ সংখ্যা হৈছে 23খন। ভাৰতবৰ্ষৰ অতি জনবহুল মহানগৰী কেইখন হৈছে মুম্বাই, কলিকতা, দিল্লী আৰু চেন্নাই। তলৰ তালিকাখনৰ সংখ্যাৰ হিচাপত ভাৰতবৰ্ষৰ প্ৰথম 10খন মহানগৰী তলত দিয়া হ'ল। সেইবোৰ কি তোমালোকে লিখিবা।